নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল। তো বহুদিন মই এবচেণ্ট আছিলো তোমালোকৰ লগৰ পৰা, কিন্তু তোমালোকে এবচেণ্ট নাথাকিবা। মোৰ বেলেগ কাৰণ থাকিব পাৰে। তোমালোকে ৰেগুলাৰলি তোমালোকৰ নিজৰ কামবিলাক কৰি থাকিবা, ঠিক আছে? ৰেগুলাৰলি পঢ়ি থাকিবা, তেতিয়াহে তোমালোকৰ ৰিজাল্টটো ভাল হ'ব, ঠিক আছে? তো আজি আমি মেথছৰ কিছুমান কনচেপচুৱেল এমচিকিউ কৰিবলৈ যত্ন কৰিম আৰু বুজিবলৈ যত্ন কৰিম যে এমচিকিউ বিলাক ঠিক তেনেধৰণৰ এইবিলাক এতিয়া এতিয়া আমাৰ প্ৰি ফাইনেল ডিষ্ট্ৰিক্টতো বহুত ডিষ্ট্ৰিক্টত তেনেকুৱা কুৱেশ্যন অহা দেখা পাইছো। গতিকে এইবিলাক আমি ধুনীয়াকে কৰিম দেই। এতিয়া চাওঁ প্ৰথম কুৱেশ্যনটো চোৱা। যদি এটা এপি মানে সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেশ্যন এনতম পদ 3n + 5, তেতিয়া ইয়াৰ সাধাৰণ অন্তৰ কিমান? এতিয়াও ক'ব দাদা এইটো মই কেনেকে কৰিম? এতিয়া কেনেকে কৰিবা সেইটোতো কথা হয়। চোৱা, যদি তোমালোকে 5.3 কৰিছা অংক তেতিয়াহ'লে গম পাবা। চ' ইয়াত কি দিয়া আছে? এনতম পদ কি দিয়া আছে? ইয়াত তোমাক 3n + 5 দিয়া আছে, হয়? এতিয়া তুমি an লোৱা, a1 লোৱা, n ৰ ঠাইত কি বহুৱা? 1 বহুৱা। তোমাক an দিয়া আছে কিমান? 3n + 5, তোমালোকে জানা। a1 = কি হ'ব? 3 * n ৰ ঠাইত কি হ'ব? 1 + 5 = 3 × 3, 3 + 5 = 8, ঠিক আছে? a2 যদি লোৱা, 3 × 2 + 5, 3 × 2 = 6, 6 × 5 = 11। a3 যদি লোৱা, 3 পূৰণ 3 + 5 = 3 × 3 = 9, 5 = 13। এতিয়া কথাটো হ'ল আমি ইমান গাল কৰি চাবও নালাগে, আমি দুটা a1 a2 ওলালে হৈ যায়। এতিয়া সমান্তৰ কি ওলাব দিছে? তোমাৰ সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ, কমন ডিফাৰেন্স ওলাব দিছে। কি কৰিবা? দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাছ কৰিবা বা তৃতীয় পদৰ পৰা প্ৰথম পদটো, মানে তাৰ পৰৱৰ্তী পদৰ পৰা পূৰ্বৱৰ্তী পদটো মাইনাছ কৰিব লাগে। যেনেকে a2 - a1, a2 কিমান আছে? 11, 11 - a1 টো 8, 11 পৰা 8 গ'লে কিমান? 3। বা এইটো চাব পাৰা, a3 - a2 কিমান হয়? 13, সৰি 3 × 3 = 9, 5 = 14 হ'ব, সৰি 13, তোমাৰ হ'ব এইটো 14 - 11 = 3। তো আল্টিমেটলি তোমাৰ কি ওলাই আছে? যে ইয়াৰ সাধাৰণ অন্তৰটো আল্টিমেটলি কি ওলাই আছে? তোমাৰ 3 ওলাই আছে। তো এইটো তুমি ভালকে চাব লাগিব, এনেকে বহাই ধুনীয়াকে কৰিবা। এতিয়া তোমালোকে এই কুৱেশ্যন বিলাক চাই থাকিলেহে পাৰিবা, নাচালে কেনেকে পাৰিবা? সেইকাৰণে চাই থাকিব লাগে। বহুত চেনেল আছে, বহুত চেনেলত শিকাই আছে, তোমালোকে তাৰ পৰাও চাব পাৰা। য'ৰ পৰা পঢ়া তোমাক শিকিব লাগে, ঠিক আছে? যে ইয়াৰ পৰা পঢ়া, ইয়াৰ পৰা পঢ়া, চবৰ পৰা পঢ়া, जहां मिले वहीं बटोरो, ठीक है? तो क्या हो जाएगा? ये 3 हो जाएगा, ठीक है? तो पहला वाला आंसर हम लोग का हो जाएगा। और सेकेंड वाला देखो भाई, सेकेंड वाला देखो, ট্রিঙ্গেল এ বি সি পি কিউ প্যারালাল বিসি, যদি পি বি ইকুয়াল টু 6 সেন্টিমিটার, এ পি ইজ ইকুয়াল টু 4 সেন্টিমিটার, এ কিউ ইজ ইকুয়াল টু 8 সেন্টিমিটার, তেন্তে এ চিৰ মান ওলোৱা। এতিয়া চোৱা, এনেকে পঢ়ি থাকিলেতো ভাল নালাগে। অলপ ডাইগ্ৰাম আঁকি তোমালোকে বুজি পাব লাগিব আৰু পৰীক্ষাত আঁকিব লাগিব, নহলে বুজি ভালকে নাপাবা, ঠিক আছে? তোমালোকে যদি এইটো ত্ৰিভুজৰ কুৱেশ্যন কৰিছা, তোমালোকে মনে মনে ভাবিছা এইটোতো জানো দাদা, এইটো থেলছ উপপাদ্য। কিন্তু হয়, থেলছ উপপাদ্য হয়, কিন্তু ইয়াত এটা কিটিপ আছে, একদম ইজি হয়, বুজি পাবা। চোৱা, তোমাক কৈছে কি এ বি চি, এ বি চি এটা কি কৈছে তোমাক? মৰমৰ ত্ৰিভুজ বুলি কৈছে, ধুনীয়া ত্ৰিভুজ বুলি কৈছে। য'ত পি কিউ প্যারালাল বিসি, এই বিসিৰ প্যারালাল কি হ'ব? পি কিউ, আন্ডাৰষ্টুড? ওকে। তো PB is equal to 6 সেন্টিমিটার, PB মানে এইটো 6 সেন্টিমিটাৰ বুলি কৈছে। তো চোৱা, আমি কি জানো? আৰু AP বুলি কৈছে। তো চোৱা, PB by AP হয়, PB by AP, A2 by A2, হেৰি লিখা নাই, বা এনেকে লিখা AP by PB, ঠিক আছে? থেলছ উপপাদ্য মতে A2 by A2 equal to A2, A Q by QC, A2 by A2, থেলছ উপপাদ্য according to থেলছ theorem। এইটো চোৱা, AP by PB equal to AQ by QC। এতিয়া চোৱা মৰমৰ ভাই, চোৱা AP ৰ মান কিমান আছে? 4, PB ৰ মান কিমান আছে? 6 সেন্টিমিটাৰ, সেন্টিমিটাৰ সেন্টিমিটাৰ কাটা যাব, সেইকাৰণে লিখা নাই। ইকুৱেল টু AQ ৰ মান কিমান আছে? 8, QC ৰ মান ওলাব লাগে। এতিয়া চোৱা, তোমাক QC ওলাব কৈছে নেকি? নাই, ওলাব কৈছে AC, AC, AC মানে গোটেইটো। AC ওলাবলৈ হলে ভাই তুমি চোৱা, QC টো আগতে ওলাব লাগিব। QC কিমান? এতিয়া AQ দিয়া আছে 8 সেন্টিমিটাৰ,
এতিয়া কিউচি যদি ওলাই যায় চোৱা এইটো গোটেইটো আছে নহয়, ইয়াত আছে তোমাৰ কিউ, এইটো তোমাৰ দিয়া আছে কিমান এ কিউটো 8 সেন্টিমিটাৰ। এতিয়া যদি কিউচি ওলাই যায় তো কিউচি আৰু এ কিউটো যোগ কৰি দিলে কি হ'ব এচি, এ কিউ প্লাছ কিউচি ইকুৱেল টু কি হ'ব এচি, এই গোটেইটো হৈ যাব, এইটো যোগ এইটো ইকুৱেল টু গোটেইটো, হয় হয়। এতিয়া চোৱা ইমান ধুনীয়া অংক কাটা গ'ল, 4 কাটি দিব পাৰা হ'ব। এইটো কি হৈ যাব 4 কিউচি, ক্ৰছ মাল্টিপ্লিকেশ্যন 4 ইনটু কিউচি, 6 8 গুণ 48 বা 6 পূৰণ 8 লিখি দিয়া না, তো কি হ'ব কিউচি ইকুৱেল টু 6 পূৰণ 8 ডিভাইডেড বাই 4, 4 গুণ 4 4 দুগুণ 8 হ'ল, 6 দুগুণ 12 12 সেন্টিমিটাৰ হ'ল। কিমান হৈ গ'ল কিউচি টো 12 সেন্টিমিটাৰ। এতিয়া চোৱা ইয়াৰ পৰা চোৱা এ কিউটো কিমান দিয়া আছে 8 সেন্টিমিটাৰ প্লাস কিউসি কিমান দিয়া আছে, কিউসি এটা আমি ওলাইছো জাস্ট ওলাইছো 12 সেন্টিমিটার, 12 সেন্টিমিটার। এতে কি আমার এসসি এর মান ওলাই গল, এসসি ইকুয়াল টু কিমান 20 সেন্টিমিটার, 12 আর 8 যোগ করলে কিমান 20, তো এইটো হবে অপশন নাম্বার এ। কথাটো বুঝি পাইছা, কথাটো বুঝি পাইছা না নাই, কথাটো একদম ইজি, যে এইটো আমাক দিয়া আছে এইটো আমি ওলাই লৈছো একর্ডিং টু থেলছ উপপাদ্যৰ মতে, ঠিক আছে। তো এইটো যেতিয়া ওলাই লৈছো তো এইটো প্লাস এইটো ইকুয়াল টু কি হৈ গল আমাৰ এসি, এ কিউ প্লাস কিউসি ইকুয়াল টু এসি হৈ যায়, বুজি পাইছা। এতিয়া এইটো হৈ গল তোমাৰ 2 নম্বৰ কুৱেশ্যন। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা, যদি এ বি সি সিমিলার পি কিউ আর, এ বি সি সিমিলার পি কিউ আর আৰু এঙ্গেল এ ইকুয়াল টু 30 ডিগ্রি 32 ডিগ্রি, এঙ্গেল আর ইকুয়াল টু 65 ডিগ্রি, তেন্তে এঙ্গেল বি এর মান কিমান, এটা বুজি পাব লাগিব। ইয়াত দুটা ট্রায়াঙ্গেলের কথা কৈ আছে, প্রথম এ বি সি আৰু এটা কৈছে তোমাক পি কিউ আর। এতিয়া চোৱা ত্ৰিভুজ দুটা কি কৈছে আমাক সিমিলার মানে সদৃশ বুলি কৈছে, তো দুটা যদি সদৃশ ত্রিভুজ হয় তেতিয়াহ'লে তাৰ কোণবিলাক আৰু বাহুবিলাক কি হয় সমান হয়। এতিয়া চোৱা এঙ্গেল এ আৰু এঙ্গেল পি এর কোণ কি হ'ব সমান হ'ব, এঙ্গেল বি আৰু এঙ্গেল কিউ এর কোণ কি হ'ব সমান হ'ব, এঙ্গেল সি আৰু এঙ্গেল আর এর কোণ কি হ'ব সমান হ'ব। এইটো এঙ্গেল বি আৰু এঙ্গেল এ পি সমান নহ'ব, কিন্তু এঙ্গেল বি আৰু এঙ্গেল কিউ হে সমান হ'ব, এইটো কথা মনত ৰাখিবা, ঠিক আছে। তো এঙ্গেল এ কিমান আছে তোমাৰ 32 ডিগ্রি, আলটিমেটলি এঙ্গেল পি টো কিমান হৈ গ'ল তোমাৰ, এঙ্গেল পি টো কিমান হৈ যাব 32 ডিগ্রি, এইটো যদি 32 হয় এইটোও 32 হ'ব, কাৰণ দুইটা সেম হ'ব লাগিব। এঙ্গেল আর কিমান আছে 65, এঙ্গেল আর কিমান 65, আলটিমেটলি এঙ্গেল সি কিমান হ'ব 65। তো এঙ্গেল বিৰ মান ওলাই গৈছে এইটো, কথাটো বুজি পাইছা। তো এতিয়া আমি কি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্রি, তো 180 ডিগ্রি, 180 কিয় লিখিছো কাৰণ ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্রি মাইনাস 32 প্লাস 65, 180 মাইনাস কিমান হ'ব যোগ কৰিলে এইটো 7 5 2 7 6 3 9 9 9 97, তো 97 মাইনাস করে দিলে কিমান হ'ব 80, 83, এইটো হ'ব 83 ডিগ্রি, কথাটো বুজি পাইছা। তো কোণবিলাক কেনেকে ওলাইছো কাৰণ এইটো সমান হলে এইটো সমান হ'ব, তো 65 ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্রি, তো 180 ডিগ্রি যদি হয় তেতিয়াহ'লে এই দুটা যোগ কৰিলে এইটোৰ পৰা মাইনাস কৰিলে এই বি কোণটো ওলাই গ'ল, তো বি কোণটো কি হ'ব এঙ্গেল বি কোণ ইকুয়াল টু 83 ডিগ্রি হ'ব। তো এইবিলাক তোমালোকৰ কুৱেশ্যন আহিব, একদম ইমানো এটা টাফ নহয়, কনসেপচুয়াল হয় কিন্তু মাছ মোৰ ইজি আদাৰ কুৱেশ্যনতকে। কিছুমান কুৱেশ্যন অলপ ক্ৰিটিকেল হয়, এইটো তোমালোকে গম পাইছে, ভয় খাব নালাগে, কিন্তু ইজি হয়, অলপ চাব লাগে, মানে কনসেপ্ট থাকিলে তোমাৰ এই ক্রিটিক্যাল একো নাই মানে, ঠিক আছে বুজি পাইছা তো। এতিয়া 4 নম্বৰ আমি কুৱেশ্যনটো চাওঁ। এতিয়া তোমাৰ চোৱা 4 নম্বৰ কুৱেশ্যনটো, যদি এক্স স্কোয়ার মাইনাস এক্স প্লাস 1 ইকুয়াল টু 0 সমীকৰণৰ ভিন্ন মূল থাকে তেতিয়া, এতিয়া চোৱা এইটো দ্বিঘাত সমীকৰণৰ পৰা আহিছে তুমি জানা। এতিয়া দ্বিঘাত সমীকৰণৰ ভিন্ন মূল কেতিয়া থাকিব, বাস্তৱ কেতিয়া থাকিব, যেতিয়া বি স্কোয়ার মাইনাস 4ac গ্রেটার দেন 0 হ'ব। এতিয়া বি স্কোয়ার মাইনাস 4ac, ইয়াত বিৰ মান কিমান, ইয়াত a ইকুয়াল টু 1, এইটোৰ আগত কি আছে 1 আছে, b ইকুয়াল টু মাইনাস a, এইটো a আছে, c ইকুয়াল টু 1, বি স্কোয়ার মানে মাইনাস a হোল স্কোয়ার মাইনাস 4 ইনটু a কিমান 1, c কিমান 1 ইকুয়াল গ্রেটার দেন 0, গ্রেটার দেন 0 কিয় লিখিছো
কাৰণ ভিন্ন বুলি কৈছে, ভিন্ন মূল বুলি কৈছে। এক এইটো স্কোয়াৰ কৰিলে কি হ'ব, মাইনাছে মাইনাছে প্লাস এ স্কোয়ার মাইনাস 4 এইটো 4 হ'ব গ্রেটার দেন 0। এ স্কোয়ার গ্রেটার দেন এই -4 টো এফালে গ'লে কি হ'ব +4। হয়, এইটো দেখি ভয় নাখাব, এইটো কেনেকে হ'ব কেনেকে হ'ব, ইকুৱেল চিনৰ নিচিনা ট্ৰান্সফাৰ কৰি দিব বুজিছা। এতিয়া এ গ্ৰেটাৰ দেন কি হ'ব 4 ৰ ৰুট অভাৰ কি যেতিয়া আমি 4 টো ট্ৰান্সফাৰ কৰি দিম ইয়াত সৰি যেতিয়া এ স্কোয়াৰ আছে না স্কোয়াৰটো যদি ট্ৰান্সফাৰ কৰি দিওঁ ৰুট অভাৰ 4 আহিব আৰু ৰুট অভাৰ 4 গ্ৰেটাৰ দেন 2 হ'ব। সো ইয়াত সবতে এনেকা মডুলাস আছে না নাই, এইটো মডুলাস বুলি কয়। মডুলাস মানে কি এৰ মানটো সদায় ধনাত্মক বুলি বুজাই আছে। সেইটো আমি এইটোৰ একো ভয় খাব দৰকাৰ নাই, এইটোৰ মান হৈছে যে এৰ মানটো ধনাত্মক বুজাইছে। আলটিমেটলি গ্ৰেটাৰ দেন 2 মানে কি ধনাত্মকে হয়, মানে দুইতকে ডাঙৰ সববিলাক ধনাত্মকে হয়, 3 4 5 এইবিলাক ধনাত্মকে হয়। তো সেইকাৰণে এইটো মডুলাস চিনটো দিছে, এইটোত কোনো ভয় খাব দৰকাৰ নাই। ঠিক আছে, যে এইটো কেনেকৈ দিছে, এইটো আমাৰ কিতাপত নাছিল দাদা, মোক কৈ কি লাভ হ'ব। ঠিক আছে, এইটো মডুলাসটো তোমালোকে পিছত পঢ়িলে সায়েন্সত পঢ়িলে গম পাবা কেনেকে হৈছে। আশা কৰো এইটোও বুজি পাইছা। নেক্সট কৰো এতিয়া। এইটো চোৱা ট্ৰিগনোমেট্ৰি কুৱেশ্যনটো 5 নম্বৰ, ট্ৰিংগল এ বি চিৰ c ইকুৱেল টু 90 ডিগ্ৰী হলে cos a প্লাস b ৰ মান কিমান? দাদা এইটো যে মাথা ঘূৰাই আছে, এইটো কেনেকে কৰিম, একদম ইজি একদম ইজি, খালি অলপ চেন্স এটা লগাব লাগে। চোৱা ধৰি লোৱা এ বি চি ত্ৰিভুজ, য'ত নেকি তোমাক কৈছে এংগেল চি, এইটো ধৰি লোৱা এ বি চি, এংগেল চি ইকুৱেল টু কিমান কৈছে তোমাক 90 ডিগ্ৰী বুলি কৈছে। আলটিমেটলি এইটো সমকোণী ত্ৰিভুজতে ধৰে। তো তোমাক cos a প্লাস b, cos a প্লাস b কিমান বুলি কৈছে। এইটো এটা এংগলো হয়, হয় না নাই? এইটো যদি 90 হয়, এইটো আৰু এইটো কিমান হ'ব? দুইটা যোগ কৰিলে 90 হ'ব না নাই? চোৱা কথাটো বুজি লোৱা। ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান? 180 ডিগ্ৰী। এইটো যদি 90 হৈ যায়, এইটো যি হওক, 40 হওক 50 হওক যি হওক, দুয়োটা মিলি যোগ কৰিলে কিমান ওলাব লাগিব? 90 ওলাব লাগিব। তেতিয়া 90 90 কি হ'ব? 180 হ'ব। তেতিয়াহে সমষ্টি মিলিব। এতিয়া এই দুটা যোগ কৰিলে কি হ'ব লাগিব? 90 হ'ব লাগিব। মানে কি বুজিছা? cos a প্লাস b মানে 90 ডিগ্ৰী। আৰু cos 90 ডিগ্ৰীটো সবেই জানা, তোমাৰ ভাইও জানে, ভন্টিও জানে তোমাৰ যে 0। লাগিলে সুধি লোৱা cos 90 কিমান হয়? 0 হয়। sin 90 কিমান হয়? 1 হয়। এইবিলাক জানে, তুমি যদি এতিয়া 1 দি দিয়া ভুল হ'ব, এইবিলাক দি দিয়া ভুল হ'ব। মানবিলাক চাৰ্টটো মনত থাকিব লাগিব, যদি নাই কৰি লোৱা। ঠিক আছে, তো এইটো কি হ'ব? 0 হ'ব। আশা কৰো তোমালোকে ধুনীয়াকে বুজি পাইছা। আৰু নেক্সট আমি এমচিকিউৰ এনেকে ধুনীয়া ধুনীয়া কনচেপ্টৰ সিৰিজ আমি আনিবলৈ যত্ন কৰিম। তো অলপ অসুবিধা হৈ থাকে, তো বহুত প্ৰব্লেম, এক্সাম চেক্সাম চলি থাকে, মোৰ বহুত দিগদাৰ। তেতিয়াও চেষ্টা কৰি আছো, মানে মিলিব পৰা নাই আৰু থাকেতো তেনেকে প্ৰব্লেম। তো প্ৰব্লেমক মই যেনেকে বাহানা দিছো, তোমালোকে তেনেকে বাহানা নিদিবা দেই। বাহানা দিয়াটো বহুত বেয়া কথা। তোমালোকে নিজে পঢ়ি থাকিবা, বেমাৰ হলেও পঢ়িব লাগে, পঢ়ি থাকিবা। ঠিক আছে, তো ধুনীয়াকে পঢ়ি থাকা। আশা কৰো তোমালোকৰ বিশ্বাস ৰাখা যে এক্সাম ভাল হ'ব, একদম নিশ্চয়কে ভাল হ'ব। যিমানে পেটাৰ্ণ চেঞ্জ কৰি দিয়ক, যি চেঞ্জ কৰি দিয়ক, এক্সামটো তোমালোকৰ ভাল হ'ব। ঠিক আছে, টিল দেন টাটা বাই বাই।